69 লস অ্যাঞ্জেলেস আমেরিকা। জড় কর্ম থেকে মুক্ত হয়ে নিজেকে পারমার্থিক কার্যকলাপে যুক্ত রাখাটাই হইল কর্মত্যাগ। সেটি কৃষ্ণ ভগবান। কৃষ্ণ ভগবান মানে কি? কৃষ্ণ ভগবান মানে কৃষ্ণ ভক্তি। কৃষ্ণ ভক্তির ডেফিনেশন দিছে। কৃষ্ণ ভক্তি মানে কি? জড় কর্মৰ পৰা মুক্ত হ'ব লাগে। জড় জাগতিক কৰ্মটো জড় কৰ্ম কৰিলে মানুহ বন্ধনত ফচি যায়, মায়াৰ বন্ধনত। সেইকাৰণে জড় কৰ্মৰ পৰা মুক্ত হ'ব লাগিব আৰু ভগৱানৰ সেৱাত যুক্ত হ'ব লাগিব। ভগৱানৰ সেৱাত যুক্ত হৈ যেতিয়া কৰ্ম কৰিব, তেতিয়া সেইটো হ'ব কৃষ্ণ ভক্তি, কৃষ্ণৰ কাৰণে। ভক্তিগুৰু ঠাকুৰে কৈছে, কৃষ্ণের সংসার করো ছাড়িয়া অনাচার। কৃষ্ণ সংসার করে বলছে, কৃষ্ণ কেন্দ্রিক সংসার। যদি আমি ভাবো ঘরটো কৃষ্ণ, তেনেহলে কৃষ্ণ কেন্দ্রিক হব। ঘরটো যদি কৃষ্ণ, তেনেহলে যি কৰিম কৃষ্ণৰ কাৰণে কৰিম না, ভগৱানৰ কাৰণে কৰিম। আৰু যদি ঘৰটো হলে মোৰ ঘৰ, মোৰ স্ত্ৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ গাড়ী, মোৰটোৱে তাক ফচাই দিলে। মোৰ কৰি থাকিব নালাগে। ভক্তবিলাকে কি কয়, কৃষ্ণ শক্তি, কৃষ্ণই দিছে। কৃষ্ণ দিব পাৰে, কৃষ্ণ আকৌ লৈ ল'ব পাৰে, ইলেকশ্যন কৰিব পাৰে। কৃষ্ণক আমাক কৰোড়পতি বনাই দিব পাৰে, আকৌ দুদিন পিছতে আকৌ ফকীৰপতি বনাই দিব পাৰে। কৃষ্ণৰ হাতত আছে। সেইকাৰণে আমি যিমান পাৰোঁ জড় কৰ্মৰ পৰা মুক্ত হৈ কৃষ্ণ সেৱাত যুক্ত হ'ব লাগে। তেতিয়াহ'লে কৃষ্ণ কেন্দ্ৰিক হ'ব কৰ্মবিলাক। কৃষ্ণ কৰ্ম হ'লে কৰ্মবিলাক বন্ধনত ফচি নাযায়। কৰ্মই আমাক বন্ধনত পেলায়। কৰ্ম কৰি যদি কৃষ্ণক অৰ্পণ কৰি দিওঁ, তেনেহ'লে আমি আৰু বন্ধনত নপৰোঁ। কৰ্মচাৰীয়ে যদি বিক্ৰী কৰি যদি পকেটত ভৰাই লয় পইচা, যদি মালিকে গম পাই যায়, আৰু CCTV লগোৱা থাকে নহয়, যিবিলাক বুৰ্বক কৰ্মচাৰী, ইহঁতেতো নাজানে না যে মালিকটো নাই বুলি ভাবি আছে। মালিকটো ঘৰত গৈছে না, ধক্কা লাগিছে, 1 ঘণ্টা পিছত আহিব। এতিয়া যি বিক্ৰী কৰিম, যদি 5,000 বিক্ৰী কৰি যদি 1,000 টকা, যদি 500 টকা এটা যদি বেগ পকেটত থৈ দিওঁ, মালিকে গমেই নাপাব। কিন্তু মালিকে ঘৰৰ পৰা চাই আছে মোবাইলত, মোৰ কৰ্মচাৰী কি কৰি আছে। আজিকালি সব চিষ্টেম আছে না, মোবাইলত চাই, দোকানত মানে CC কেমেৰাৰ লগত মোবাইলত কানেকশ্যন থাকে। মালিকে ঘৰৰ পৰা চাই থাকে কৰ্মচাৰীবিলাক কি কৰি আছে। তো কিছুমান কৰ্মচাৰীয়ে জানে, যিবিলাক অলপ বুদ্ধিমান, সিহঁতে গম পায়। আৰু যিবিলাক অলপ বেঙৰা, বুদ্ধি নাই, সিহঁতে হয়তো মালিকটো নাই দেই, 500 টকা একটা পকেটত ভৰাই দিলে, মালিকে দেখা পালা না। তাৰপিছত কি হ'ব, মালিক আহি তাক কি কৰিব, আগতে 200 এটা দিব, 200 দিব, তাৰপিছত গলা ধাক্কা দি তাক হয় পুলিচক দিব, আৰু নহ'লে গলা ধাক্কা দি তাক দোকানৰ পৰা লৈ ফচি যাব। মানে কৰ্ম কৰি যদি কিবা উল্টা পুল্টা কৰে, ফচি গ'ল। সেইকাৰণে আমিও যদি কৰ্ম কৰি কৰ্মৰ ফলবিলাক যদি আমি ভোগ কৰিব বিচাৰো, তেনেহ'লে আমি বন্ধনত ফচি যাম। কৰ্ম কৰি ভোগটো যদি আমি ফলটো যদি মালিকক দিব বিচাৰো, যি কৰে মালিকে কৰে, মালিকৰ ওপৰত যদি আমি ডিপেণ্ডিং হওঁ, তেনেহ'লে আমি কৰ্মবন্ধনত ফচি নাযাওঁ, কৰ্মৰ পৰা আমি মুক্ত হৈ যাম। এইবিলাক হৈছে নিষ্কাম কৰ্ম। জয় প্ৰভুপাদ দিব্য বাণী কি, জয় প্ৰভুপাদ কি।